ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, আপোনালোকৰ সকলোৰে মৰম আৰু আদৰৰ বিধায়ক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, প্ৰশান্ত ফুকন ডাঙৰীয়া, বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া, বিনোদ হাজৰিকা, পুনাকন বৰুৱা, তেৰছ গোৱালা, টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, ভৈৰৱ দেউৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসীম হাজৰিকা, পুষ্পাঞ্জলি সোণোৱাল, পুণ্যলতা বৰা, দুলাল বৰা, লক্ষীনাথ তাছা, জিলা আয়ুক্ত বিক্ৰম কৈৰী, MD ASRLM কুন্তলমণি শৰ্মা বৰদলৈ আৰু উপস্থিত আইমাতৃসকল, সন্মানীয় সুধীবৃন্দ, আজি আমি টিংখাং সমষ্টিত 23,791 গৰাকী আইমাতৃৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰি টিংখঙত আমি হিতাধিকাৰী বা মহিলাৰ সংখ্যা হ'ল 23,000। আমাৰ অসমত 4 লাখ আত্মসহায়ক গোট আছে। 4 লাখ আত্মসহায়ক গোটত 10 গৰাকীকৈ সদস্য, 12 গৰাকীকৈ সদস্যা, সৰ্বমুঠ 40ৰ পৰা 42 লাখ মহিলা আজি আমাৰ আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে। আমি বহু দিনৰ পৰা আত্মসহায়ক গোটৰ এই ব্যৱস্থাটো সমৰ্থন কৰি আহিছোঁ আৰু যোৱাবাৰো আমি প্ৰতিটো আত্মসহায়ক গোটক ৰিভলভিং ফাণ্ড হিচাপে 25,000 টকাকৈ দিছিলোঁ আৰু পৰৱৰ্তী সময়ত বহুতো গ্ৰুপে বেংকৰ পৰা লোন আদিৰে আমাৰ আত্মসহায়ক গোটৰ এই গোটেই আন্দোলনটো শক্তিশালী কৰিছিলে। আজিলৈ আমাৰ অসমত বেংকৰ পৰা আমাৰ গ্ৰুপসমূহলৈ 14,000 কোটি টকা ঋণ হিচাপে আগবঢ়োৱা হৈছে আৰু চৰকাৰৰ বিভিন্ন সহায়ৰ জৰিয়তে আমাৰ মহিলাসকলক শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাই থকা হৈছে। আমি ইমান দিনে মহিলাসকলক যি সহায় আগবঢ়াইছিলোঁ সেয়া আছিলে গোটৰ জৰিয়তে। এইবাৰ আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি গোটক শক্তিশালী কৰি থাকিম, কিন্তু গোটৰ লগতে ব্যক্তিগতভাৱেও আমি এই গোটসমূহৰ সদস্যসকলক সহায় কৰিব পাৰোঁ নেকি। যেতিয়া মই এই বিষয়টো আমাৰ বিষয়াসকলৰ লগত আলোচনা কৰিছিলোঁ তেতিয়া দেখা গৈছিলে যে 40 লাখ মহিলাক আমি যদি সহায় কৰোঁ, 10,000 টকাটি যদি আৰম্ভ কৰোঁ, আমাক 4,000 কোটি টকা লাগিব। অসমৰ দৰে দুখীয়া ৰাজ্য এখনৰ বাবে 4,000 কোটি টকা যোগাৰ কৰাটো সম্ভৱ নাছিলে আৰু যেতিয়া লোকসভা নিৰ্বাচনৰ আগতে এই আঁচনিটোৰ কথা মই উল্লেখ কৰিছিলোঁ, বহুতে মনতে ভাবিছিল যে ইলেকশ্যনত ভোট ল'বৰ কাৰণে মহিলাসকলক বিজেপি দলে এটা প্ৰচাৰ চলাইছে।
ইলেকশ্যনৰ পিছতো কংগ্ৰেছৰ মানুহবিলাকে মহিলাসকলক দেখা পালে কয় যে ক'ত গ'ল 10,000 টকা, এনেই ক'লে, মিছাকৈ ক'লে। এনেকুৱা প্ৰচাৰ এটাও আমাৰ গোটেই অসমতে চলিও আছিল। কিন্তু আমি এটা কথা ভাবিছিলোঁ যে যদি আমি 40 লাখ মহিলা কৰ্মসংস্থাপন বা কিবা এটা ব্যৱসায়ৰ লগত জড়িত কৰিব পাৰোঁ, আমাৰ ৰাজ্যখনত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন হ'ব। আজি আপোনালোকে জানি আচৰিত হ'ব, অসমত আমি যথেষ্ট গাহৰি খাওঁ। এই গাহৰি আহে ৰাজস্থানৰ পৰা। অসমত আমি 20% গাহৰি উৎপাদন কৰিবলৈ সক্ষম নহয়। 80% গাহৰি আজিও ৰাজস্থানৰ পৰা আহে। আমাৰ অসমত প্ৰতিদিনে প্ৰায় 50 লাখ কণী বিক্ৰী হয়। কিন্তু এই 50 লাখ কণীৰ আমি অসমত 10 লাখ কণী উৎপাদন নকৰোঁ। 40 লাখ কণী বাহিৰৰ পৰা আহে। ব্ৰইলাৰ চিকেন বা শাক চব্জি, আলু যিমান আমাক লাগে, যিমান আমি সদায় নিজে ব্যৱহাৰ কৰোঁ, এই গোটেই সামগ্ৰীসমূহ পশ্চিমবংগ আৰু আন আন ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহে। আমাৰ অসমৰ ৰাইজে তাক কিনে আৰু অসমৰ পৰা বহু হাজাৰ কোটি টকা অসমৰ বাহিৰলৈ গুচি যায়। এই টকা আমি যদি অসমতে ৰাখিব পাৰোঁ, আমাৰ অসমৰ অৰ্থনীতিৰ এটা কিমান ডাঙৰ পৰিৱৰ্তন হ'ব। আপোনালোকে জানি আচৰিত হ'ব, লগতে সমস্যাও বুজিবলৈ আপোনালোক সমৰ্থ হ'ব। আমাৰ অসমত আজিৰ দিনটোত আমি গাখীৰ উৎপাদন কৰোঁ 3 লাখ লিটাৰ প্ৰতিদিনে। গুজৰাটত মহিলাসকলৰ দ্বাৰা সংগঠিত সমবায় সমিতিৰ জৰিয়তে গুজৰাটত প্ৰতিদিনে গাখীৰ উৎপাদন হয় 1,60,00,000 লিটাৰ। গুজৰাটত কিমান হয়? 1,60,00,000 লিটাৰ। আৰু আমাৰ অসমত কিমান উৎপাদন হয়? 3 লাখ লিটাৰ। কৰ্ণাটকত কিমান গাখীৰ উৎপাদন হয় প্ৰতিদিনে? 80 লাখ লিটাৰ। আমাৰ অসমত কিমান উৎপাদন হয়? 3 লাখ লিটাৰ। কৰ্ণাটকে গাখীৰ উৎপাদন কৰি নন্দিনী বুলি এটা প্ৰডাক্ট উলিয়াই দক্ষিণ ভাৰতত সকলোতে নন্দিনী ব্ৰেণ্ডৰ গাখীৰ, মাখন, পনীৰ বিক্ৰী হয়। গুজৰাটৰ আমুল, ঘৰে ঘৰে এই নামটো মানুহে জানে যে আমুলৰ গাখীৰ ক'ৰ পৰা উৎপাদন হয়? গুজৰাটৰ পৰা উৎপাদন হয়। আমি অসমৰ মানুহে কিনো, টকাটো গুজৰাটলৈ, কলিকতালৈ, ৰাজস্থানলৈ গুচি যায়। তাৰ কাৰণে আমাৰ ৰাজ্যখন সদায়ে দুখীয়া হৈ থাকিব লাগিব আৰু কেতিয়াও আমি সেই ডাঙৰ ৰাজ্যবিলাকৰ লগত কেতিয়াও আমি প্ৰতিযোগিতা কৰিব নোৱাৰিম। যদি 40 লাখ মহিলাই ঘৰত হাঁহ পোহে আৰু দিনত এটা কণীও যদি বজাৰলৈকে লৈ যাব পাৰে,
একেদিনাখনে 40 লাখ কণী প্ৰতিদিনে উৎপাদন হ'ব পাৰে। আজি যদি আমাৰ মহিলাসকলে গাহৰি, হাঁহ, ব্ৰইলাৰ চিকেন, গাই গৰু আদিৰ লগত জড়িত হৈ পৰে, আমাৰ অসমৰ অৰ্থনীতি প্ৰতিটো দিনেই শক্তিশালী হৈ গৈ থাকিব। আজি ধান চৰকাৰে কিনে, আমি মাত্ৰ উৎপাদন কৰিব লাগে। বজাৰৰ চিন্তা আমাৰ লগত নাই। আমি আজি মাত্ৰ সৰিয়হ উৎপাদন কৰিব লাগে, কিনা দায়িত্ব চৰকাৰৰ। আজি মাত্ৰ আমি আলু উৎপাদন কৰিব লাগে, পেপচিৰ দৰে কোম্পানীয়ে আলু কিনি লৈ যাব। আৰু এতিয়া লাহেকৈ আমি ডিব্ৰুগড়ত মিল্ক প্ৰচেছিং ইউনিট খুলিব খুজিছোঁ, য'ত প্ৰতিদিনে চৰকাৰে 2 লাখৰ পৰা 2.5 লাখ লিটাৰ গাখীৰ অকল মাত্ৰ ডিব্ৰুগড় জিলাৰ পৰাই কিনিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ মানে আমি মাত্ৰ কাম কৰিব লাগে। উৎপাদিত সামগ্ৰী কিনাৰ কাৰণে চৰকাৰো আছে আৰু আমাৰ ওচৰত বজাৰো আছে। ডিব্ৰুগড় জিলাত কিমান মানুহে গাহৰি খায়? ধাবা, ৰেষ্টুৰেণ্ট, হোটেলত কিমান গাহৰি লাগে? এই গাহৰি মানুহে ভাবে আমাৰ অসমৰ গাহৰি, কিন্তু আধাতকৈ বেছি গাহৰি ৰাজস্থানৰ পৰা আহে। এই বজাৰবিলাক আমাৰ মহিলাসকলে যদি সৰু সৰুকৈ, কোনেও 100টা কণী উৎপাদন কৰিব নালাগে, দিনত 10টাও কণী যদি আমি বজাৰত পঠিয়াব পাৰোঁ, আমাৰ অসমৰ অৰ্থনীতিলৈ পৰিৱৰ্তন আহিব পাৰে। এই 40 লাখ মহিলা আমি ব্যক্তিগতভাৱে সহায় কৰি একো গৰাকী উদ্যোগী লৈ, একো গৰাকী উৎপাদনকাৰী, একো গৰাকী সফল ব্যৱসায়ীলৈ আমি ৰূপান্তৰ কৰাৰ বাবে চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ মূল লক্ষ্যই হ'ল লাখপতি বাইদেউ সৃষ্টি কৰা। আজি আমাৰ অসমত 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলা ইতিমধ্যে আমাৰ বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আজি মই মিটিঙত আহোঁতে মই আমাৰ অফিচাৰসকলক সুধিছিলোঁ যে 3খন সমষ্টিত লাখপতি বাইদেউৰ বিষয়ে মোক ক'ব লাগে। মোৰ অফিচাৰসকলে মোক কৈছিলে যে ইয়াৰ বেজৰচুক বঙালী গাঁৱৰ স্মিতা ফুকন, তেওঁ সামূহিক বিনিয়োগ পুঁজিৰ পৰা 50,000, প্ৰধানমন্ত্ৰীৰ খাদ্য সংশোধন গোট আঁচনিৰ পৰা 1,51,000, বেংক লিংকেজৰ পৰা 1 লাখ টকাৰ ঋণেৰে থলুৱা অসমীয়া আচাৰৰ ব্যৱসায় আৰম্ভ কৰি এতিয়া মাহত 22,000 টকাকৈ উপাৰ্জন কৰে। আমাৰ 3খনৰে 2 নম্বৰ কেন্দুগুৰি গাঁৱৰ ৰুমি দত্ত কলিতা বাইদেৱে ঋতুকালীন শাক পাচলি বিক্ৰী কৰি আজি মাহত 20,000 টকা কৰি বছৰত 2,40,000 টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। তাৰ মানে আমাৰ 3খনতে এনেকুৱা মহিলা আছে যোনে লাখপতি বাইদেউ ইতিমধ্যে হ'ব পাৰিছে। যদি 2জনে পাৰে, 20জনে কিয় নোৱাৰিব? যদি 20জনে পাৰে,
200 জনে কিয় নোৱাৰিব? যদি 200 জনে পাৰে 2000 কিয় নোৱাৰিব? অকণমান চৰকাৰৰ পৰা সহায় লাগে, চৰকাৰৰ পৰা উদগনি লাগে, চৰকাৰে ৰাস্তা দেখুৱাব লাগে। আমি নিশ্চয় সকলোৱে লাখপতি বাইদেউ হ'ব পাৰিম। সেইবাবে এই উদ্যমিতা অভিযানৰ আৰম্ভ হ'ল। চৰকাৰৰ কষ্ট হৈছে, কিন্তু কষ্ট হ'লেও আমি 40 লাখ মহিলাৰ ভিতৰত এটা নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে 32 লাখ মহিলা 10,000 টকাকৈ প্ৰথম কিস্তি ধন বিতৰণ কৰিবলৈ আৰম্ভ কৰিছো। এতিয়ালৈকে 32 লাখ মহিলা, প্ৰায় 12 লাখ মহিলাৰ হাতত এই ধন আমি তুলি দিলো। 32 লাখ মহিলাক 10,000 টকাকৈ দিবলৈ যাওঁতে 3,200 কোটি টকা চৰকাৰে খৰচ কৰিব। আজি মই অত্যন্ত আনন্দিত যে আমাৰ টিমখনত আজি আমি 10,000 টকা তুলি দিম। এই 10,000 টকা পোৱাৰ পিছত টিমখনৰ কিমান মহিলাই মোবাইল কিনিব? হাত দাঙক। মোবাইল নালাগে? ঠিক আছে, মোবাইল কোনে কোনে নিকিনে? হাত দাঙক। এতিয়া এই 10,000 টকা পোৱাৰ পিছত আমি এই 10,000 টকাটো কেনেকে খৰচ কৰিম? প্ৰথম 10,000 টকাটো আমি যদি গ্ৰুপত দিওঁ টকাটো 1 লাখ হ'ব। আৰু মহিলাসকলে সমূহীয়াভাৱে 10 গৰাকীয়ে লগ লাগি কিবা এটা ব্যৱসায় কৰিব পাৰিব। কোনোবা মহিলাই ক'ব যে নহয়, আমাৰ গোটৰ একাউণ্ট বেলেগ, আমি গোটত জমা দিব খোজা নাই। কোনো কথা নাই। আমি কি কৰিম? এই 10,000 টকাৰে আমি নিজাববীয়াকৈ এটা ব্যৱসায় আৰম্ভ কৰিম। গাহৰি, কুকুৰা, তাঁতশাল, চিলাই মেচিন, যি আমি ভাল পাওঁ। আমাৰ বিশ্বাস আছে খেতিত, য'তে আমি লগাব নোখোজো কিয়, যে আমাৰ বিশ্বাস আছে আমি 10,000 টকাটোৰ উচিত ব্যৱহাৰ কৰিব পাৰিম। আপোনালোকে নিজে টকাটো খৰচ কৰক, চৰকাৰৰ কোনো আপত্তি নাই। দ্বিতীয়তে, কোনোবা মহিলাই ভাবিব পাৰে যে মোৰ আত্মবিশ্বাস কম আছে, 10,000 টকা মই খৰচ কৰিম, ব্যৱসায়ো নহ'ব, টকাটো এনেই যাব। তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ ব্যৱসায় আছে, খেতি আছে, কোনোবাই সৰু দোকান কৰি আছে, তাতেও যদি আমি টকাটো লগাই দিওঁ আমাৰ কোনো আপত্তি নাই। গ্ৰুপত দিলো, নিজে খৰচ কৰিলো, নহ'লে হাজবেণ্ডৰ লগত লগ লাগি একেলগে টকাটো আমি খৰচ কৰিম। 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ এবাৰ যাম, ফৰ্ম দিম, আপোনালোকক আমি প্ৰশ্ন সুধিম যে এই টকাটো ক'ত খৰচ কৰিলে? বোলে ঘৰত মোবাইল আছিল, এটা মোবাইল কিনিলো, ভাল কথা। বোলে টকাটো দিওঁতে মাঘ বিহু আহিয়ে পালে,
গতিকে এবাৰ বিহুখন ভাল কৰি খালো ভাল কথা বোলে নহয় ল'ৰা ছোৱালী কাপোৰ কিনি দিলো ভাল কথা কোনো আপত্তি নাই কিন্তু যিসকলে কব যে নহয় আমি টকাটো গ্ৰুপত দি ব্যৱসায় কৰি আছো নিজে ব্যৱসায় কৰিছো হাজবেণ্ডৰ লগত মিলি এই টকাটো আমি খৰচ কৰিছো তেওঁলোকক আমি মৰাণত আকৌ এবাৰ মাতি আনিম এইবাৰ আমি 25,000 টকাকৈ আপোনালোকক আমি দিম কিমানকৈ দিম অলপ ডাঙৰ কৰি কওক তেতিয়া মই বুজি পাম যে আপোনালোকে বুজি পালে কিমান কৰি দিম 25,000 25,000 খৰচ কৰিব লাগিব একেটা কামত 10,000 টো যি কামত খৰচ কৰিছিলে 25,000 টো একেটা কামতে খৰচ কৰিব লাগিব তেতিয়া আমি আকৌ এবাৰ আপোনালোকক মাতিম আৰু তৃতীয়বাৰ আমি কিমান দিম 50,000 টকাকৈ আপোনালোকক আমি দিম 10,000 25,000 50,000 এই আঁচনিটো আমি তিনিটা পৰ্যায়ত আমি মহিলাসকলক আগবঢ়াই লৈ গৈ থাকিম 10,000 দিলো 32 লাখ মহিলা হয়তো 25,000 ইমানে নাপাব কাৰণ বহুতে টকাটোৰ অপব্যয়ো কৰিব 50,000 যাওঁতে হয়তো কমি যাব পাৰে কিন্তু আমি বিচাৰো কমিব নালাগে সকলোৱে আহক অহাবাৰো আকৌ 32 লাখ মহিলাই টিমখনৰ গোটেইবোৰ মহিলাই আজি যেনেকে আহিছে অহাবাৰো ৰাতিপুৱা 5টা বজাত আহক আৰু আমি আপোনালোকক আকৌ 25,000 টকাকৈ দিম অহাবাৰো বিমলে ভাল কৰি ভাত খুৱাই দিব